নমস্কাৰ, মই মল্লিকা পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'লৈ। আজি মই এই ভিডিঅ'টিত মুড সম্পৰ্কে আলোচনা কৰিম। মুড মানে হৈছে বহুলক। মই যোৱাকেইটা ভিডিঅ'ত মিন সম্পৰ্কে আলোচনা কৰিছিলোঁ। এই মুড অৰ্থাৎ বহুলক চেপ্টাৰটো ক্লাছ 10ৰ ষ্টেটিষ্টিক্স পাৰ্টত লগতে হাই ছেকেণ্ডেৰী টেটৰ কাৰণে যিসকলে এতিয়া প্ৰিপেৰেশ্যন চলাই আছে সেইসকলৰ কাৰণে বহুত জৰুৰী বুলি ভাবোঁ। আহকচোন আমি আজি আলোচনা কৰোঁ বহুলকনো কি। বহুলক হৈছে পৰ্যবেক্ষণ এটাৰ যিটো মান আটাইতকৈ বেছি পোৱা যায় সেইটো হৈছে বহুলক। অৰ্থাৎ পৰ্যবেক্ষণটোৰ যিটো মানৰ বাৰম্বাৰতা সৰ্বোচ্চ। কোনোবা এটা সংখ্যা সেইটো সংখ্যা ধৰক বহুতবাৰ আছে। যদি সেই সংখ্যাটো বহুতবাৰ আছে তেতিয়া সেইটো হ'ব বহুলক। আহক এতিয়া আমি আগবাঢ়োঁ। মোৰ সম্পৰ্কে জানিবলৈ হ'লে প্ৰথমতে আমি আনগ্ৰুপ ডাটা অৰ্থাৎ সংঘবদ্ধ নোহোৱা তথ্যৰ বহুলক কেনেদৰে উলিয়াই সেই বিষয়ে আমি চাব লাগিব। প্ৰথম প্ৰশ্নটোত মই লৈ আহিছোঁ সংঘবদ্ধ নোহোৱা কিছুমান তথ্য। এটা বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যাও হৈছে 2, 6, 4, 5, 0, 2, 1, 3, 2, 3। এতিয়া এই তথ্যখিনিৰ বহুলক উলিয়াব লাগে। আমি উইকেটৰ সংখ্যাকেইটা পাতি ল'লোঁ প্ৰথমতে। উইকেটৰ সংখ্যাকেইটা প্ৰথমে আমি ইয়াত মই এই উইকেটৰ সংখ্যাকেইটা লিখি ল'লোঁ। প্ৰথমবাৰত 0 পোৱা কেইবাৰ খেলৰ সংখ্যা আছে চাইছোঁ। 0 কেইবাৰ পাইছে, এবাৰে 0 উইকেট পাইছে, গতিকে এবাৰ লিখিলোঁ। 1 কেইবাৰ আছে, এবাৰ আছে। তাৰপাছত 2 কেইবাৰ আছে, 2 আছে, এবাৰ, দুবাৰ, 3বাৰ, গতিকে 3 লিখিলোঁ। 3 কেইবাৰ আছে, এবাৰ, দুবাৰ, 2 লিখিলোঁ। 4 কেইবাৰ আছে, এবাৰ, গতিকে এবাৰ লিখিলোঁ। 5 পাইছে এবাৰ, গতিকে এবাৰ লিখিলোঁ। আৰু 6 পাইছে এবাৰ, গতিকে এবাৰ লিখিলোঁ। এতিয়া চাম 10খন খেলত উইকেটৰ যিকেইটা সংখ্যা দিছিলে সেইকেইটা কিমান বাৰ আছে চালোঁ। আটাইতকৈ ডাঙৰ কোনটো বাৰ আছে? আটাইতকৈ ডাঙৰ উইকেট দখল কৰা হৈছে 3, হয়নে? 2টা উইকেট দখল কৰা খেলৰ সংখ্যাটো সৰ্বোচ্চ হৈছে 3। গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো আছিলে? 2টা উইকেট পোৱাটো, 3টা, হয়নে? সেয়েহে তথ্যৰ বহুলক হ'ব 2। যিটো সংখ্যা আটাইতকৈ বেছি বাৰ আছে সেই সংখ্যাটো হৈছে বহুলক। গম পাইছে? আৰু এটা উদাহৰণ লওঁ। 2, 3, 4, 4, 3, 9, 6, 3, 5, 3। ঠিক তেনেদৰে প্ৰথমতে আমি 0 থকা চাম। 0 এটাতো নাই, গতিকে 0 লিখিলোঁ। 1 কেইবাৰ আছে? 1 নাই, 0 লিখিলোঁ। 2 কেইবাৰ আছে? 2 এবাৰেই আছে, গতিকে 1 লিখিলোঁ। 3 কেইবাৰ আছে? 3 এবাৰ, দুবাৰ, 3বাৰ, 4বাৰ আছে, গতিকে 4 লিখিলোঁ। 4 কেইবাৰ আছে? এবাৰ, দুবাৰ, গতিকে 2 লিখিলোঁ। 5 কেইবাৰ আছে? এবাৰ আছে, গতিকে এবাৰ লিখিলোঁ। 6 এবাৰ আছে, 7 নাই, 8ও নাই, গতিকে 9 আৰু এবাৰ আছে কাৰণে এবাৰ লিখিলোঁ। চালোঁ কোনটো সংখ্যা আটাইতকৈ বেছি আছে। 3 সংখ্যাটো 4বাৰ আছে, গতিকে বহুলকটো হ'ব 3। এনেদৰে যিটো সংখ্যা পৰ্যবেক্ষণত আটাইতকৈ বেছি থাকে সেই মানটোৱে হৈছে বহুলক। এতিয়া আমি দ্বিতীয়টো চাওঁ। গ্ৰুপ ডাটাৰ বহুলকনো কেনেদৰে উলিয়ায়, অৰ্থাৎ সংঘবদ্ধ তথ্য থাকিলে তাৰ বহুলকনো কেনেদৰে উলিয়াই আমি সেই বিষয়ে আলোচনা কৰিম। সংঘবদ্ধ বাৰম্বাৰতা বিভাজনত বাৰম্বাৰতা চাই বহুলক নিৰ্ণয় কৰিব পাৰি। মানে আমি F টো চাব লাগিব। ইয়াৰ নিৰ্ণয় কৰা সূত্ৰটো হৈছে বহুলক ইকুৱেল L প্লাছ ওপৰত হ'ব F1 মাইনাছ F0, তলত হ'ব 2F1 মাইনাছ F0 মাইনাছ F2 আৰু ইনটু H। ইয়াত কোনটোৱে কি বুজাইছে চাওঁ। L হৈছে বহুলক শ্ৰেণীৰ নিম্নসীমা, H হৈছে শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য, উচ্চসীমা বিয়োগ নিম্নসীমা মানে। F1 হৈছে বহুলক শ্ৰেণীৰ বাৰম্বাৰতা, F0 হৈছে বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা, আগৰ শ্ৰেণীটোৰ বাৰম্বাৰতা, F2 হৈছে বহুলক শ্ৰেণীৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা, মানে পিছৰ শ্ৰেণীটোৰ বাৰম্বাৰতা। মই যদি এটা অংক কৰি দিওঁ তেতিয়ালৈকে আপোনালোকে ভালদৰে বুজি পাব এইকেইটা F1, F0, F2 কি হয় আৰু L কি, H কি। ঠিক আছে? আমাক কি কৈছে? গ্ৰুপ ডাটাৰ মুড উলিয়াবলৈ হ'লে আমি বাৰম্বাৰতা চাই ল'ব লাগিব, F2 চাই ল'ব লাগিব। ঠিক আছে, প্ৰথমে এটা প্ৰশ্ন দিছোঁ। এটা ছাত্ৰৰ দলে এটা অঞ্চলৰ 20টা পৰিয়ালৰ তথ্যভিত্তিক অধ্যয়ন কৰি পৰিয়ালৰ সদস্য সংখ্যা সন্নিৱিষ্ট কৰি তলৰ বাৰম্বাৰতা তালিকা প্ৰস্তুত কৰিলে। তথ্যৰ বহুলক নিৰ্ণয় কৰা। পৰিয়ালৰ আকাৰ হৈছে 1ৰ পৰা 3। 1ৰ পৰা 3টা পৰিয়ালত মানুহ থকা পৰিয়ালৰ সংখ্যা হৈছে 7টা। 3ৰ পৰা 5টা মানুহ থকা পৰিয়ালৰ সংখ্যা হৈছে 8টা। 5ৰ পৰা 7 থকা পৰিয়ালৰ সংখ্যা হৈছে 2টা।
7ৰ পৰা 9 থকা মানুহ থকা পৰিয়ালৰ সংখ্যা হৈছে 2টা আৰু 9ৰ পৰা 11 সংখ্যা থকা পৰিয়ালৰ সংখ্যা হৈছে 1টা। এতিয়া আমি এইটো কেনেদৰে কৰোঁ চাওঁ। মই তালিকাখন লিখি ল'লোঁ পুনৰবাৰ তালিকাখন বহীত পাতি লৈছোঁ। তাৰপিছত চাইছোঁ ইয়াত সৰ্বোচ্চ বাৰংবাৰতা কোনটো আছে। বাৰংবাৰতা F টো কোনটো আছে 8 শ্ৰেণীটো কোনটো হৈছে 3ৰ পৰা 5 হয়নে? অৰ্থাৎ বহুলক শ্ৰেণীটো হৈছে 3ৰ পৰা 5 যিটো সংখ্যা বেছি আছে সেইটোৰ বহুলক শ্ৰেণীটো হৈছে 3ৰ পৰা 5। ইয়াৰ নিম্ন সীমা মানে 3 হয়নে? আৰু শ্ৰেণী দৈৰ্ঘ্য হ'ব উচ্চ সীমাৰ পৰা নিম্ন সীমাটো বিয়োগ কৰিলে যিটো পাম সেইটোৱে মানে 2। বাকী কেইটাও বিয়োগ কৰি চাওক আপুনি। 9ৰ পৰা 7 বিয়োগ কৰিলে 2, 7ৰ পৰা 5 বিয়োগ কৰিলে 2, 11ৰ পৰা 9 বিয়োগ কৰিলে 2। গতিকে প্ৰতিটো শ্ৰেণী অন্তৰালৰ পাৰ্থক্যটো হৈছে 2। গতিকে আমাৰ শ্ৰেণী দৈৰ্ঘ্য h হ'ব 2। বহুলক শ্ৰেণীৰ বাৰংবাৰতা F1 হ'ব 8। এতিয়া বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা মানে আগৰটো শ্ৰেণীৰ বাৰংবাৰতা হৈছে 7 আৰু পিছৰটো শ্ৰেণীৰ বাৰংবাৰতা 2। 2টো লিখি ল'লোঁ মানে F0 হৈছে 7, F2 হৈছে 2। এতিয়া আমি সূত্ৰটো পাতি ল'লোঁ। L হৈছে কি বুলি কৈছিলোঁ নিম্ন সীমা মানে 3টো। F1 হৈছে যিটো সৰ্বোচ্চ বাৰংবাৰতা আছে যিটো সৰ্বোচ্চ বাৰংবাৰতা 8 মাইনাছ F0 হৈছে আগৰ শ্ৰেণীটোৰ বাৰংবাৰতা 7। তাৰ তলত পাতিলোঁ 2 × F1 মানে 2 × 8 মাইনাছ F0 হৈছে 7 আৰু F2 হৈছে যিটো সৰ্বোচ্চ বাৰংবাৰতা থকা শ্ৰেণীৰ পিছৰটো বাৰংবাৰতা মানে 2। এতিয়া আমি পূৰণটো আগতে কৰি ল'লোঁ। 2 × 8 = 16 হ'ল। 8ৰ পৰা 7 বিয়োগ কৰিলে হ'ল 1। তাৰপিছত মাইনাছে প্লাছ হ'ব 7 × 2 = 9। ডাঙৰ সংখ্যা গ'ল বিয়োগ চিন আছে কাৰণে বিয়োগ চিন দিলোঁ। তাৰ পিছৰটো কি হ'ব চাওঁ আমি। 3 + 16ৰ পৰা 9 বিয়োগ কৰিলে 7 হ'ব 1/7 × 2। এতিয়া 2ৰ লগত 1 পূৰণ কৰিলোঁ 2 হ'ল। 7 2ক হৰণ কৰি 3ৰ লগত যোগ কৰিলে আমাৰ হ'ব 3.286 মানে 7/2টো হৰণ কৰিলে আমি পাম 0.286 আৰু সেইটো 3ৰ লগত যোগ কৰিলে পাম 3.286। গতিকে এই তালিকাখনৰ বহুলক হ'ব 3.286। ঠিক তেনেদৰে আৰু এটা কৰি দিছোঁ। এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স দিয়া আছে 5ৰ পৰা 15 বছৰ ৰোগীৰ সংখ্যা 6জন। 15 বছৰৰ পৰা 25 বছৰ থকা ৰোগীৰ সংখ্যা হৈছে 11জন। 25ৰ পৰা 35 বছৰ থকা ৰোগীৰ সংখ্যা হৈছে 21জন। 35ৰ পৰা 45 23জন। 45ৰ পৰা 55 14জন। 55ৰ পৰা 65 5জন। সেই আটাইতকৈ বেছি সংখ্যা থকাটো হৈছে 23জন। এতিয়া সৰ্বোচ্চ বাৰংবাৰতাটো লিখিলোঁ আমি 23। বহুলক শ্ৰেণীটো হৈছে 35ৰ পৰা 45 মানে 23টো কোনটো চাব লাগিব 35ৰ পৰা 45। ইয়াৰ নিম্ন সীমা L হৈছে 35 আৰু শ্ৰেণী দৈৰ্ঘ্য হৈছে উচ্চ সীমাৰ পৰা নিম্ন সীমাটো বিয়োগ কৰিলোঁ। 45ৰ পৰা 35 বিয়োগ কৰিলে হ'ব 10 হয়নে? বাকী কেইটাও চাই লওক আপুনি শ্ৰেণী অন্তৰালৰ পাৰ্থক্যকেইটা 10 হ'ব। এতিয়া F1টো আমি সৰ্বোচ্চ থকাটো 23 লিখিলোঁ। F0 আগৰ যিটো বাৰংবাৰতা সেইটো হৈছে 21 লিখিলোঁ। F2 হৈছে সেই সৰ্বোচ্চ বাৰংবাৰতাৰ পিছৰ শ্ৰেণীটো 14। এতিয়া সূত্ৰটো পাতি দিলোঁ। L হৈছে বহুলক শ্ৰেণীৰ নিম্নমান 35। F1 হৈছে সৰ্বোচ্চ বাৰংবাৰতা 23 মাইনাছ F0 হৈছে আগৰ সংখ্যাটো 21 ডিভাইড বাই 2 × F1। F1ৰ মান আছিলে আমাৰ 23 2 × 23 মাইনাছ F0 আছিলে 21 আৰু F2 হৈছে সৰ্বোচ্চ বাৰংবাৰতাৰ শ্ৰেণীৰ পিছৰ বাৰংবাৰতাটো যিটো হৈছে 14 পূৰণ 10। H2 হৈছে 10। এতিয়া 35 যোগ পূৰণটো কৰি ল'লোঁ। 2 × 23 হ'লে 46 হ'ল। মাইনাছে প্লাছ হ'ল 4 × 1 = 5 2 × 1 = 3 মানে -35 হ'ল। এতিয়া 46ৰ পৰা 35 বিয়োগ কৰিলে হ'ব 11। 2 × 10 = 20 হ'ল। এতিয়া 11য়ে 20ক হৰণ কৰিলে পাম আমি 1.818 আৰু সেইটো 35ৰ লগত যোগ কৰিলে পাম 36.818। গতিকে এইদৰে বহুলক নিৰ্ণয় কৰা হয়। চৰি আজি মোৰ গাটো অলপ ভাল নাই কাৰণে স্পষ্টকৈ শুনা নাই চাগে আপোনালোকে। যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। এনেদৰে আমি বহুলক উলিয়াব পাৰোঁ সংঘবদ্ধ হওক বা সংঘবদ্ধ নোহোৱা তথ্যৰ। ঠিক আছে, গতিকে মই পিছৰ ভিডিঅ'টোত ইয়াৰ পাছৰ যিখিনি চিলেবাছ সেইখিনিৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।